डर के आगे जीत है, डर के आगे जीत है। रकीबुल से हम डरने वाला नहीं है, रकीबुल के साथ हमें खेलना है। He is back. মাৰ্কেটত পুনৰ চুকুৰ আলি। নিৰ্বাচন শেষ, ধুবুৰীৰ পৰা বেয়াকৈ মুখ ঠেকেচা খালে চুকুৰ আলিয়ে। আপোনালোকে ভাবিছে নেকি ইয়াতেই চুকুৰ আলি নাইকিয়া হ'ব বুলি? আজি ৰকিবুল জিকিছে, চুকুৰ নোহোৱা হৈছে বুলি মানুহে ভুল এটা প্ৰচাৰ কৰি আছে। চুকুৰ আলি নাইকিয়া হোৱা নাই, এইবাৰ এখন খেল খেলিব চুকুৰে। ফেচবুকত লাইভত আহি আধা সিজা হিন্দীত স্পষ্টীকৰণ দিলে চুকুৰ আলিয়ে। গতিকে চুকুৰ লগত ৰকিবুলৰ লগত খেলনা হে, मैं खेलने वाला है, रकीबुल के लिए हम डरना नहीं होना है। ইমানেই নহয়, অসমৰ নাম উজ্বলাবলৈ পূৰ্ণ প্ৰস্তুতি চুকুৰ আলিৰ। কেনেকৈ জানে? মাল্টি টেলেণ্টেড চুকুৰে এইবাৰ কভাৰ ভিডিঅ' চুটি ছবিৰে নহয়, UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে চুকুৰে। শীৰ্ষ 10 জনৰ তালিকাত থাকি অসমৰ নাম উজ্বলাব চুকুৰে। তেতিয়া মানুহে ক'ব যে চুকুৰে মুখেৰে নহয়, হাতে কামে কৰি দেখুৱাইছে। ভগৱান আল্লাই এই মানুহজনক অলপ সুমতি দিয়ক। একেলগে ইমানখিনি প্ৰতিভা থকা এইগৰাকী ব্যক্তিৰ প্ৰতিভা যাতে অসমৰ বাহিৰলৈ নাযায়। নিউজ ডেস্ক খবৰ.com।